নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আজি আৰম্ভণিতে মোৰ ইউটিউবত 50K সাবস্ক্ৰাইবাৰ হোৱাৰ কাৰণে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ অন্তৰৰ পৰা আপোনালোকলৈ থাকিলে বহুত ভাল পোৱা আৰু আসলতে মই সদায় মানে কেতিয়াবা নোৱাৰো বাৰু তথাপিতো সদায় এটা ভিডিও দিবলৈ চেষ্টা কৰোঁ আৰু মোৰ ভিডিও চোৱা সকলৰ ভিতৰত 75% আসলতে সাবস্ক্ৰাইব কৰা নাই গতিকে এতিয়া যেনেকৈ 50K হৈছে আপোনালোক সকলোৱে যদি যিসকলে চাই নিয়মীয়া দৰ্শক আপোনালোকে যদি সাবস্ক্ৰাইব বাটনটো টিপি দিয়ে তেতিয়া পটককৈ মোৰ 1 লাখ মানে সাবস্ক্ৰাইবাৰ হ'ব আৰু মনটো মোৰ বিৰাট ভাল লাগিব গতিকে যদি আপোনালোকে মোৰ ভিডিও চাই ভাল পায় তেনেহলে ইউটিউবত গৈ প্লিজ এবাৰ সাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে অলৰেডি কৰি থৈছে তেওঁলোকক আকৌ এবাৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ফেচবুকৰ ফেমিলি ইউটিউবৰ ফেমিলি আৰু ইনষ্টাগ্ৰামৰ ফেমিলি এই গোটেইকেইটা প্লেটফৰ্মত মোৰ সঁচাই ভাল লগা বহু কেইজন মানে মোৰ পৰিয়ালৰ মানুহ আছে যিসকলে সদায় মোৰ ভিডিঅ'বোৰ চায় গতিকে সকলোকে অন্তৰৰ পৰা ধন্যবাদ এতিয়া পলম নকৰি আগবাঢ়ো আজিৰ অভিজ্ঞতাটোৰ ফালে যিটো মোলৈ শ্বেয়াৰ কৰিছে উদালগুৰিৰ পৰা তেওঁ পিছে তেওঁৰ নামটো ক'বলৈ মানা কৰিছে সেয়েহে মই তেওঁক অৰুণ বুলি সম্বোধন কৰিম তেওঁ HS ছেকেণ্ড ইয়াৰৰ ষ্টুডেণ্ট আৰু তেওঁ এটা হোষ্টেলত থাকে এদিনাখনৰ কথা তেওঁ ৰাতি প্ৰায় 3 মান বজালৈকে টোপনি ধৰা নাই ৰাতি বুলিব নোৱাৰি পুৱতি নিশাই হ'ল আৰু তেওঁ টোপনি ধৰা নাই তাৰপিছত তেওঁ ইফাল সিফাল কৰি আছে বিছনাত শুবলৈও চেষ্টা কৰিছে আৰু তেওঁৰ ৰুমমেট ইতিমধ্যে শুই পৰিছে আৰু তেতিয়া তেওঁ ভাবিলে যে বাৰান্দাত অলপ খোজকাঢ়ি আহিলে ঠাণ্ডা বতাহ খাই আহিলে কিজানি টোপনি আহে সেইবুলি তেওঁ ৰুমৰ দৰজাখন খুলি বাৰান্দাতে অলপ খোজকাঢ়িবলৈ বুলি ওলাই গৈছে তেওঁলোকৰ বাৰান্দাত আকৌ মানে লাইট নাই সেয়েহে তেওঁ ৰুমৰ দৰজাখন খুলি থৈছে যাতে ৰুমৰ যিটো তেওঁলোকে মানে ডিম লাইট জ্বলাই থৈছিলে তাৰ পোহৰটো অলপ হ'লেও বাৰান্দাত পৰে তাৰপিছত তেওঁ অলপ দেৰি প্ৰায় 2 মিনিটমান খোজকঢ়াৰ পিছত অনুভৱ কৰিছে যেন কোনোবাই বৰ কৰুণভাৱে কান্দি আছে এজন সৰু ছোৱালীয়ে কান্দিছে তাৰপিছত তেওঁ ভাবিলে হয়তো চাগে মেকুৰীয়ে কান্দিছে কাৰণ চাবচোন ৰাতি যেতিয়া মেকুৰীয়ে কান্দে মহিলা মানুহৰ কান্দুনৰ নিচিনা শুনা যায় গতিকে তেওঁ ভাবিলে এইটো নিশ্চয় মেকুৰীয়ে কান্দিছে তাৰপিছত তেওঁ অলপ বেয়াও লাগিলে ৰাতিও বহুত বেছি হৈছিলে সেয়েহে ভাবিলে যে নাই এতিয়া গৈ বিছনাত পৰাই ভাল হ'ব সেইবুলি তেওঁ বিছনালৈ বুলি মানে যাবলৈ ওলাওঁতে তেওঁ ঘপককৈ তেওঁৰ কাষেদি কিবা এটা পাৰ হৈ যোৱা দেখিলে আৰু সেই বস্তুটো গৈ তেওঁৰ বিছনাৰ তলত সোমোৱা তেওঁ দেখা পালে তেতিয়া তেওঁ অৰুণে মানে চিঞৰিছে যে এই মেকুৰী সোমাল বুলি আৰু লগে লগে ৰুমৰ লাইটটোও জ্বলাই দিছে আৰু সেই চিঞৰবাখৰখিনিত তেওঁৰ ৰুমমেটে সাৰ পাই ক'লে কি হ'ল তেওঁ কৈছে মেকুৰী সোমাইছে বিছনাৰ তলত তেতিয়া ৰুমমেটেও চালে দুয়োখন বিছনাৰ তলত চালে গোটেই ৰুমটোত মানে চলাথ কৰি চালে একো দেখা নাপালে তেতিয়া ৰুমমেটে অৰুণক অলপ ধমক দি ক'লে যে ইমান ৰাতিখন তই বাহিৰত কিয় ঘূৰি ফুৰিছ শুই থাক মই এটা কাম কৰোঁ মই বাথৰুমৰ পৰা আহোঁ পেচাব কৰিব লাগিছে সেই বুলি কৈ তেওঁ ওলাই গ'ল তেওঁলোকৰ আকৌ হোষ্টেলৰ মানে ৰুম একেবাৰে শেষতহে মানে তেওঁলোকৰ কমন ৱাশৰুমবোৰ আছে গতিকে তেওঁ গ'ল অৰুণ ইতিমধ্যে বিছনাত উঠিছে অলপ সময়ৰ পিছত তেওঁৰ ৰুমমেট আহিছে দৰজাখন খোলাই আছিলে ৰুমমেট সোমোৱাৰ পিছত ৰুমমেটে দৰজাখন বন্ধ কৰিবলৈ অৰুণক ক'লে যে দৰজাখন মাৰি দে সেই বুলি কৈ তেওঁ চিধাই অৰুণৰ ফালে পিঠি দি শুই পৰিলে অৰুণে ভাবিলে ইয়াৰনো ইমান টোপনি নে এটা কথা পাতিবৰ তাৰ সময় নাই হৈছে নিশাও বহুত হৈছে গতিকে ময়ো শুই থাকোঁ সেই বুলি দৰজাখন বন্ধ কৰি অৰুণ শুবলৈ লৈছে ঠিক 1 মিনিটমান পিছত তেওঁলোকৰ দৰজাখন কোনোবাই ঢকঢকাইছে বিৰাট জোৰত ঢকিয়াইছে আৰু অৰুণকে মাতিছে অৰুণে ভাবিছে কোন আহিলে হোষ্টেলৰ চাগে ডাঙৰ কোনোবাই তাহাঁতক ইমান দেৰি সাৰ পাই থকা শুনি খং কৰিবলৈ আহিছে সেই বুলি অৰুণে ততাতয়াকৈ উঠি গৈছে ৰ'ব খুলিছোঁ বুলি ৰুমৰ লাইটটো আকৌ দিছে দি পেলাই দৰজাখন খুলি অৰুণে সন্মুখত যাক দেখা পালে তাক দেখি অৰুণ অবাক সেই মানুহজন বেলেগ কোনো নাছিলে অৰুণৰ ৰুমমেট আছিলে তেওঁৰ নাম ভাস্কৰক যেতিয়া চকুৰ আগত দেখা পাইছে আৰু ভাস্কৰে মানে অৰুণে দৰজা খোলাৰ লগে লগে কৈছে কি কৰিবলৈ আহ তই নিজে ভয় খাই মেকুৰী সোমাইছে বুলি হুলস্থুল কৰিছ এতিয়া মই বাহিৰত থাকোঁতে তই দৰজা বন্ধ কৰি শুবলৈ লৈছ ফাল্টু মানুহ দেই সেই বুলি কৈ সি ভিতৰলৈ সোমাই আহিছে সি ভিতৰলৈ সোমাই আহিলত অৰুণে চিধাই তাৰ বিছনাখনলৈ চাইছে আৰু আচৰিত ধৰণে অলপ আগতে যিজন ব্যক্তি সোমাই আহিছিলে ভাস্কৰৰ ৰূপত সেই ব্যক্তিজন ৰুমত নাই কলৈ গ'ল ৰুমত নাই অৰুণৰটো একদম বুকু কপি গৈছে তাৰপিছত সি ভাস্কৰ কৈছে তই এতিয়া আহিছ যে ভাস্কৰে কৈছে মানে
মই চিধাই মুখাত ধুলো পাছাপ কৰিলোঁ আৰু তাৰপিছত আহিছোঁ কি এতিয়া আহিছ যে কৈছে 2 মিনিট আগত দেখোন তই আহিছিলি তেতিয়া মানে ভাস্কৰে কৈছে তই পগলা হলি আজি অথনিৰ পৰা তই যি টি বকি আছ আবুল তাবুল তোৰ কিবা এটা হৈছে চুপচাপ শুই থাক আৰু মোকো শুবলৈ দে সেই বুলি কৈ ভাস্কৰ শুই পৰিলে কিন্তু এই ঘটনাটো ঘটাৰ পিছত অৰুণে গোটেই ৰাতি শুব নোৱাৰিলে আৰু সি মানে বাৰে বাৰে কথাখিনি পাগলি আছে আচলতে ৰুমলৈ কোন আহিছিলে কাক দেখিছিলে হু ভাস্কৰ সোমাই আহিছে দৰজাখন বন্ধ কৰি বুলি কৈ তালৈ পিঠি দি শুই পৰিছে আৰু তাৰ 1 মিনিট পিছতে আকৌ ভাস্কৰ ৰুমলৈ সোমাই আহিছে গোটেই কথাখিনি মানে খেলি মেলি চ' অৰুণৰ এইবোৰ ভাবি মোৰ চোৰ বিষাই গৈছে মানে ৰাতিপুৱাই গ'ল একদম সূৰ্যৰ পোহৰ ৰুমত পৰাৰ পিছত অৰুণৰ অলপ টোপনি ধৰিলে তাৰপিছত তেওঁ চাগে 1-1.5 ঘণ্টামান শুলে তাৰপিছত ভাস্কৰো উঠিলে পিছদিনাখন ক্লাছো আছিলে সি আকৌ মানে ক্লাছৰ যোজা কৰিলে তেতিয়া অৰুণে আকৌ এবাৰ ভালকৈ সুধিছে যে তই সঁচাকৈ কচোন তই অহা নাছিলি নেকি তেতিয়া ভাস্কৰে কৈছে তোৰ কি হৈছে তেতিয়া সি কৈছে 1 মিনিট আগত তই সোমোৱাৰ 1-1.5 মিনিট আগত তইয়ে আহিছিলি তই দৰজা তেতিয়া খোলা আছিলে তই সোমাই আহি মোক কৈছ দৰজাখন বন্ধ কৰ মই দৰজাখন বন্ধ কৰিলোঁ ইতিমধ্যে তই মোৰ ফালে পিঠি দি শুই পৰিছ সেই কথাটো শুনাৰ পিছত আৰু যেতিয়া ভাস্কৰে অৰুণৰ মুখখন দেখা পালে তেতিয়া তেওঁ ধৰিব পাৰিলে যে সঁচাকৈ ই মানে কিবা এটাতো দেখিছে ই ধেমালি কৰা নাই বা মোক ভয় খুৱাবলৈও চেষ্টা কৰা নাই তেতিয়া সি ক'লে যে নাজানো তই কি দেখিলি মইতো একো দেখা নাই অনুভৱো কৰা নাই কিন্তু এটা কাম কৰ তই আজি মানে ক্লাছলৈ যাব নালাগে তই হোষ্টেলতে ৰেষ্ট ল তাৰপিছত তেতিয়া মানে অৰুণৰ অৱস্থা একেবাৰে বেয়া সি কৈছে মই অকলে এইটো ৰুমত থাকিব নোৱাৰোঁ সেই বুলি সি সেইদিনাখন ভাস্কৰৰ লগতে ক্লাছলৈ গ'ল কিন্তু এটা ক্লাছো তেওঁ কৰিব নোৱাৰিলে কেণ্টিনতে বহি থাকিলে লগৰবোৰৰ লগত কথা পাতিলে তেতিয়া তাহাঁতৰ হোষ্টেলৰ ছিনিয়ৰ এজনৰ লগতো কথা পাতিলে তেতিয়া সেই ছিনিয়ৰজনে ক'লে যে এনেকুৱা ঘটনা তহঁতৰ ৰুমত তহঁত থকাৰ আগতেও বহুতৰ লগত হৈছে সেই ৰুমটোত আচলতে কিবা এটা আছে আচলতে বহু বছৰৰ আগতে হেনো হোষ্টেলৰ সেই ৰুমটোত এজন ল'ৰাই ছুইচাইড কৰিছিলে আৰু তাৰ পিছৰে পৰা বহুতে ৰাতি যেতিয়া দেৰিলৈকে সাৰ পাই থাকে তেতিয়া এনেকুৱা অনুভৱবোৰ কৰে এই কথা শুনাৰ পিছত অৰুণ আৰু সেই ৰুমটোত থাকিব নোৱাৰিলে সি আৰু তাৰ ৰুমমেট ভাস্কৰে দুয়োজনে ৰুমটো সলাই বেলেগ এটা হোষ্টেললৈ শিফ্ট কৰিলে এই ঘটনাটো ঘটা আজি বহুত দিন হ'ল কিন্তু আজিও অৰুণহঁতৰ মনত সেই ঘটনাৰ ছাপ স্পষ্ট অৰুণৰ এতিয়াও কেতিয়াবা ৰাতি মানে ঘপককৈ মনত পৰিলে গাটো জিকাৰ খাই উঠে আৰু তাৰপিছত তেওঁৰ টোপনি নধৰে এয়া আছিলে অৰুণ আৰু ভাস্কৰৰ লগত ঘটা এটা জিয়া ঘটনা যিটো আজি আপোনালোকৰ আগত মই ব্যক্ত কৰিলোঁ শুনি কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে এইকেইদিন আমাৰ ভাইটিৰ বিয়াৰ বিভিন্ন কেইটা ভিডিঅ' দি আছোঁ আমি অলপ ফূৰ্তি কৰিলোঁ গতিকে তাৰ 2-4টা ভিডিঅ' ইতিমধ্যে দিছোঁ আৰু এটা ডান্স ভিডিঅ' এতিয়াও দিবলৈ বাকী আছে কাইলৈ ৰাতিপুৱা দিম দেওবৰীয়া বিশেষ গতিকে উপভোগ কৰিব আৰু কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব লগতে আকৌ এবাৰ 50K ছাবস্ক্ৰাইবাৰ্ছ সকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ মৰম আৰু চেনেহ এনেদৰে বিলাই থাকিব আৰু যিসকলে এতিয়ালৈকে ইউটিউবত মোক ছাবস্ক্ৰাইব কৰা নাই কেৱল ভিডিঅ'বোৰ চাইহে আছে অলপ কষ্ট কৰি ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি দিব আজিৰ এই অভিজ্ঞতা ইয়াতেই সামৰিছোঁ অহা সপ্তাহত নতুন কেইটামান অভিজ্ঞতা লৈ আপোনাক কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি